ক্লাইমেট বিগ ব্ৰেকিং বাংলাদেশত হিন্দুৰ সৈতে হোৱা ঘটনা কোনো কাৰণতে সহ্য কৰা নহব বাংলাদেশত সংঘটিত হোৱা ঘটনাৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে প্ৰতিবাদ বহু দল সংগঠনে এই ঘটনাৰ তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এইবাৰ বাঙালী জিলা পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰিছে বাংলাদেশী গো বেক মৌলবাদী হোছিয়াৰ আদি ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া বাঙালী জিলা পৰিষদে লৈ আহিছো এই মুহূৰ্তৰ সবিশেষ বাংলাদেশত হিন্দুৰ ওপৰত হোৱা আক্ৰমণ কোনো কাৰণতে মানি লোৱা নহব বাংলাদেশৰ ঘটনাক লৈ বজালীৰ ডেনাৰটাৰী তালতল বজাৰত চলিছে উত্তাল প্ৰতিবাদ জিলা বাঙালী পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে তালতল বজাৰ উত্তাল কৰি তুলিছে প্ৰতিবাদেৰে বাংলাদেশী গো বেক মৌলবাদী হুঁশিয়াৰ ধ্বনিৰে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ দীপু দাসৰ ন্যায়ৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে জিলা বাঙালী পৰিষদে দোষীক অতি শীঘ্ৰে উচিত শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে হিন্দুৰ ওপৰত যে আক্ৰমণ চলাইছে ইয়াক তীব্ৰ গৰিহণা প্ৰদান কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ প্ৰধানমন্ত্ৰী মোহাম্মদ ইউনুছৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মোহাম্মদ ইউনুছৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে হাতে হাতে প্লে কাৰ্ড বেনাৰ লৈ সাব্যস্ত কৰা হৈছে তীব্ৰ প্ৰতিবাদ সংখ্যালঘুৰ ওপৰত কৰা এই আক্ৰমণ কোনো কাৰণতে সহ্য কৰা নহব আৰু এইদৰে বাংলাদেশত যে ঘটনা সংঘটিত হৈছে ঘটনাৰ পিছতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে তীব্ৰ প্ৰতিবাদ শেহতীয়াকৈ বাংলাদেশত এজন হিন্দু যুৱকক ৰাজপথতে মৰিয়াই হত্যা কৰা হৈছিল ময়মনসিংহ জিলাত হিন্দু যুৱকক ৰাজপথতে মৰিয়াই হত্যা কৰা হৈছিল যি ঘটনাৰ পাছতে এতিয়া অগ্নিগৰ্ভা হৈ পৰিছে বাংলাদেশৰ পৰিস্থিতি শেহতীয়াকৈ বাংলাদেশত হাছিনা চৰকাৰৰ পতনৰ পাছতে এতিয়াও কিন্তু পৰিস্থিতি সামকতা নাই যদিও অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন কৰা হ'ল যদিও মোহাম্মদ ইউনুছে বাংলাদেশৰ দায়িত্বগাত পাতি ল'লে কিন্তু তাৰ পাছতো কিন্তু পৰিস্থিতি সামকতা নাই প্ৰতিদিনে বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত এনেধৰণৰ নিৰ্মম অত্যাচাৰ আক্ৰমণ কৰা যে ঘটনা সেই ঘটনা পোহৰলৈ আহিছে বাংলাদেশৰ পৰিস্থিতি এতিয়াও কিন্তু সম্পূৰ্ণৰূপে শান্ত হোৱা নাই আৰু তাৰ মাজতে শেহতীয়াকৈ ময়মনসিংহ জিলাত এজন হিন্দু যুৱকক মৰিয়াই হত্যা কৰা হৈছিল আৰু হিন্দু যুৱকৰ গণপ্ৰহাৰত হত্যা কৰা যি ঘটনা সেই ঘটনাৰ পাছতে এতিয়া সকলোতে ঘটনাক তীব্ৰ গৰিহণা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে সকলোৱে ইয়াক তীব্ৰ গৰিহণা দিছে সমালোচনা কৰিছে বাংলাদেশত হোৱা এনে ঘটনা সংখ্যালঘু হিন্দুৰ ওপৰত চলা যে নিৰ্মম আক্ৰমণ নিৰ্মম যে অত্যাচাৰ সেয়া কোনো পধ্যে সহ্য কৰা নহ'ব বুলি এতিয়া বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে আমছু এবিএমচিকে ধৰি কেইবাটাও দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে হিন্দু পৰিষদ বজৰং দল হিন্দু পৰিষদেও প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পাছতে এইবাৰ বজালী জিলা বাঙালী পৰিষদেও সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ বাংলাদেশী গো বেক মৌলবাদী হুঁশিয়াৰ এনে বিভিন্ন ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে বজালীৰ ডেনাৰটাৰী তালতল বজাৰত সাব্যস্ত কৰা হৈছে তীব্ৰ প্ৰতিবাদ আনকি বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মোহাম্মদ ইউনুছৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীয়ে লগতে দাবী উত্থাপন কৰিছে যে এই ঘটনাৰ উচিত তদন্ত হ'ব লাগে যিসকলে কাণ্ড সংঘটিত কৰিছে সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে দোষীক কঠোৰতকৈও কঠোৰ শাস্তি দিব লাগে বুলি দাবী উত্থাপন কৰিছে আৰু এই দাবীৰে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই ঘটনাক কেন্দ্ৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই ঘটনাক লৈ অব্যাহত আছে প্ৰতিবাদ আৰু এইদৰে এতিয়া বজালী জিলা পৰিষদেও এই সমগ্ৰ ঘটনাক লৈ ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আমি একদম গৰিহণা দিছোঁ আমি আমাৰ প্ৰধানমন্ত্ৰী তথা আমাৰ মুখ্যমন্ত্ৰীক আমি এইটো অৱগত কৰিম যে বাংলাদেশৰ এই যিটো অমানৱিক ঘটনা তাৰ প্ৰতি আমাৰ যিখিনি মানুহ তাত আছে এতিয়াও তাহাঁতক সুৰক্ষা দিয়া যি ব্যৱস্থা কৰিব পাৰে সেইটোক লৈ আমি কত অনুৰোধ জনাইছোঁ বাংলাদেশৰ মৰ্মাহত ঘটনাত আমি একদম গৰিহণা দিছোঁ আমি আমাৰ প্ৰধানমন্ত্ৰী তথা আমাৰ মুখ্যমন্ত্ৰীক আমি এইটো অৱগত কৰিম যে বাংলাদেশৰ এই যিটো অমানৱিক ঘটনা তাৰ প্ৰতি আমাৰ যিখিনি মানুহ তাত আছে এতিয়াও
তাহাঁতক সুৰক্ষা দিয়া যি ব্যৱস্থা কৰিব পাৰে সেইটোক লৈ আমি কত অনুৰোধ জনাইছোঁ। বাংলাদেশৰ যে বাংলাদেশত যিটো মৰ্মান্তিক মানে কল্পনাতীত ভাষাত প্ৰকাশ কৰিব নোৱাৰা, চাব নোৱাৰা এনেকুৱা এজন সনাতনী হিন্দু যুৱক দীপু চন্দ্ৰ দাসক এইটো ভাষাত প্ৰকাশ কৰিব পৰা নহয়। ভাৰতৰে নহয়, আমি অসমৰ প্ৰতিজন সনাতনী হিন্দুৱে আমি বহুত অন্তৰত আঘাত পাইছোঁ আমি। কাৰণ তাত চাব আপোনালোকে দিন দুপৰত বহুত সময় ধৰি তাতে ওলোমাই ৰখা হ'ল। বহুত সময় আছিলে প্ৰশাসনে তাত মানে কোনো পদক্ষেপ লোৱা দেখা নগ'ল। আমি ভিডিঅ' ফুটেজত চাই আছোঁ আমি। গতিকে বিশেষকৈ বাংলাদেশত মানে বাংলাদেশ যেতিয়া স্বাধীনতাৰ আগৰ পৰাই এই আমাৰ বিশেষকৈ বঙালী হিন্দুসকলৰ ওপৰত যিটো অত্যাচাৰ নীৰৱতাৰে চলি আছে আৰু সহিব পৰা বিধৰ নহয়। আমি অত্যন্ত মানে গৰিহণা আমি দিছোঁ এই ক্ষেত্ৰত যে বাংলাদেশত যিটো আমি বহুত অন্তৰত আঘাত পাইছোঁ আমি। কাৰণ তাত চাব আপোনালোকে দিন দুপৰত বহুত সময় ধৰি তাতে ওলোমাই ৰখা হ'ল। বহুত সময় আছিলে প্ৰশাসনে তাত মানে কোনো পদক্ষেপ লোৱা দেখা নগ'ল। আমি ভিডিঅ' ফুটেজত চাই আছোঁ আমি। গতিকে বিশেষকৈ বাংলাদেশত মানে বাংলাদেশ যেতিয়া স্বাধীনতাৰ আগৰ পৰাই এই আমাৰ বিশেষকৈ বঙালী হিন্দুসকলৰ ওপৰত যিটো অত্যাচাৰ নীৰৱতাৰে চলি আছে আৰু সহিব পৰা বিধৰ নহয়। আমি অত্যন্ত মানে গৰিহণা আমি দিছোঁ এই ক্ষেত্ৰত যে বাংলাদেশত যিটো মৰ্মান্তিক মানে কল্পনাতীত ভাষাত প্ৰকাশ কৰিব নোৱাৰা, চাব নোৱাৰা এনেকুৱা এজন সনাতনী হিন্দু যুৱক দীপু চন্দ্ৰ দাসক এইটো ভাষাত প্ৰকাশ কৰিব পৰা নহয়। ভাৰতৰে নহয়, আমি অসমৰ প্ৰতিজন সনাতনী হিন্দুৱে আমি বহুত অন্তৰত আঘাত পাইছোঁ আমি। কাৰণ তাত চাব আপোনালোকে দিন দুপৰত বহুত সময় ধৰি তাতে ওলোমাই ৰখা হ'ল। বহুত সময় আছিলে প্ৰশাসনে তাত মানে কোনো পদক্ষেপ লোৱা দেখা নগ'ল। আমি ভিডিঅ' ফুটেজত চাই আছোঁ আমি। গতিকে বিশেষকৈ বাংলাদেশত মানে বাংলাদেশ যেতিয়া স্বাধীনতাৰ আগৰ পৰাই এই আমাৰ বিশেষকৈ বঙালী হিন্দুসকলৰ ওপৰত যিটো অত্যাচাৰ নীৰৱতাৰে চলি আছে আৰু সহিব পৰা বিধৰ নহয়। আমি অত্যন্ত